যেহেতু মই আপোনালোকক ক'লোৱে যে ভাল কোৱালিটিৰ যিটো আপোনাৰ বীজ হয় সেইটো সাধাৰণতে আপোনাৰ যিটো আপোনাৰ হাইব্ৰিড জাতৰ উন্নত জাতৰ যদি হয় তেতিয়াহ'লে F1 বুলি কৈ লিখাই থাকে। আৰু কিছুমান লোকৰ জোঙাটো আপোনাৰ এনেকুৱাকৈ ৰোপণ কৰিব লাগে, ঠিক এনেধৰণৰ আমি ৰোপণ কৰিব লাগে। জোঙাটো যদি আপুনি ওপৰ ফালে কৰি পেলা আপুনি জোঙাটো যদি এনেধৰণৰ যদি কৰি পেলাই ৰুই দিয়ে তেতিয়াহ'লে এইটো আপোনাৰ ৰং মেথড হয়। নমস্কাৰ বন্ধুসকল, স্বাগত জনাইছোঁ নতুন এক ভিডিঅ'ৰ মাজলৈ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো গতিকে বন্ধুসকল, আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে ধৰি লওক আপোনাৰ ৰঙালাও বা আপোনাৰ জাতিলাও বা আপোনাৰ কোমোৰা বা তিঁয়হ, তিতাকেৰেলা ইত্যাদি আপোনাৰ যিকেইটা বীজ হয়, যিকেইটাৰ আপোনাৰ গুটি হয়, সেইবোৰ আপোনালোকে কেনেধৰণৰ ৰোপণ কৰিব লাগে সেই কথাটো বহুত লোকে আপোনাৰ নাজানে। তো গতিকে এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক আপোনাৰ ৰঙালাও গুটি, তিতাকেৰেলা গুটি, আপোনাৰ জিকা, ভোল, আপোনাৰ তেনেধৰণৰ যিকেইটা আপোনাৰ গুটি হয়, সেই বীজ হয়, আপোনাৰ সেইবোৰক আপোনাৰ কেনেধৰণৰ সঠিক ৰূপত আপোনাৰ ৰূপায়ণ কৰিব লাগে, কেনেধৰণৰ ৰোপণ কৰিব লাগে সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে মই পুংখানুপুংখভাৱে সকলোবোৰ কথা মই জনাবলৈ কাৰণে চেষ্টা কৰিম। আপোনাৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে পাবলৈ কাৰণে আপোনাৰ ছাবস্ক্ৰাইব কৰি পেলাই ন'টিফিকেশ্যন বেলটি অলপচোন নিশ্চয় চিলেকশ্যন কৰি ল'ব। তো আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে মই আপোনালোকক কিছুমান দৃশ্য মই নিজে আপোনাৰ ৰোপণ কৰা কিছুমান দৃশ্য মই আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। তো গতিকে বন্ধুসকল, আপোনালোকে ইয়াত দেখিছে এয়া আপোনাৰ কোমোৰা আপোনাৰ লগাইছোঁ। প্ৰায় আপোনাৰ 1 কঠা মাটি হ'ব, 1 কঠাতকৈ অকণমান বেছি হ'ব। আপোনাৰ মই কোমোৰা লগাইছোঁ, ইয়াত আপোনাৰ গুজিবলৈ কাৰণে আৰম্ভ কৰিছে। তো ঠিক তেনেকৈ আপোনাৰ এয়া আপোনাৰ দেখিবলৈ পাইছে, এয়া আপোনাৰ এইটো আপোনাৰ ওলাইছে। সেইটো তেনেধৰণৰ আপোনাৰ ইয়াত আপোনাৰ কোমোৰা লগাইছোঁ, ঠিক তেনেকৈ আপোনাৰ ৰঙালাও আপোনাৰ লগাইছোঁ, মই আপোনাৰ তিতাকেৰেলা লগাইছোঁ আৰু আপোনাৰ ভোট জলকীয়াও আপোনাৰ লগাইছোঁ কিছু পৰিমাণত। আপোনাৰ এতিয়া বৰ্তমান আপোনালোকক মই সঠিক কথাটো মানে আপোনাৰ যিটো মূল বিষয় হয় সেই বিষয় লৈ মই আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম। তো গতিকে চাওক বন্ধুসকল, মই আপোনালোকক মই দেখুৱাই আছোঁ। বন্ধুসকল, মই প্ৰথমতে আপোনালোকক বীজ আপোনালোকে যেতিয়া কিনিবলৈ যাব তেতিয়া আপোনাৰ কেনেধৰণৰ বীজ কিনিব লাগে সেই বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপুনি যদি ভাল ভেৰাইটিৰ ভাল জাতৰ যদি আপুনি কিনিবলৈ যায় আৰু আপোনাৰ হাইব্ৰিড জাতৰ যদি কিনিবলৈ যায় তেতিয়াহ'লে আপোনাৰ চাব ইয়াতে আপোনাৰ F1 বুলি কোৱা যিটো অপশ্যন হয়, এই F1টো আপোনাৰ লিখা থাকে। কিছুমান লোকত আপোনাৰ এনেধৰণৰ লিখা নাথাকিব পাৰে, আগফালে আপোনাৰ হয়তো এনেকৈ পিছফালৰ আপোনাৰ দিয়া থাকে। আৰু আপোনালোকে যেতিয়া বীজ কিনিবলৈ যাব তেতিয়া বহুত লোকে আপোনাৰ খুচুৰা হিচাপত কিনি আনে, 10 টকা 20 টকা তেনেকুৱা হিচাপত কিনি আনে। কিন্তু আপোনাৰ পৰাপক্ষত আপোনালোকে যোনটো পেকেটৰ পৰা আপোনালোকক দিয়ে 10 টকা 20 টকা যেনেকুৱাই নিকিনক, কিছুমান লোকে খুব কম পৰিমাণৰ যিহেতু কৰে মানে ধৰি লওক নিজে খাবলৈ কাৰণে। তো গতিকে তেনেস্থলীত আপুনি মানে এইবোৰ কথা অকণমান চাই ল'ব যে আপোনাৰ দোকানীজনে আপোনাৰ কোনটো পেকেটৰ পৰা আপোনাক গুটিকেইটা আপোনাৰ বীজকেইটা আপোনাক দিছে সেইটো আপোনালোকে চাই ল'ব। আৰু আপোনাৰ যিহেতু মই আপোনালোকক ক'লোৱেই যে ভাল কোৱালিটিৰ যিটো আপোনাৰ বীজ হয় সেইটো সাধাৰণতে আপোনাৰ যিটো আপোনাৰ হাইব্ৰিড জাতৰ উন্নত জাতৰ যদি হয় তেতিয়াহ'লে F1 বুলি কৈ লিখাই থাকে। আৰু কিছুমান লোকত আপোনাৰ এই ফ্ৰণ্ট ছাইডত আপোনাৰ লিখা নাথাকিলে বেক ছাইডত আপোনাৰ লিখা থাকে আপোনাৰ F1 বুলি কয়। আৰু আপোনাৰ ইয়াতে ইয়াৰ যিটো ডিটেইলছ হয় সেইটো আপোনালোকে চাই ল'ব। ইয়াত আপোনাৰ যিটো কোমোৰা গুটি হয়, কোমোৰা গুটিটো মই আপোনাৰ এইটো জাতটোৱে লগাইছোঁ। আপোনাৰ ইয়াতে লিখা আছে যিটো কোমোৰা জাত হয় বেনিউই F1 বুলি কৈ লিখা আছে। আৰু ইয়াত আপোনাৰ কোম্পানীৰ নামটো লিখা আছে ইষ্ট ৱেষ্ট চিড বুলি কয়, ইণ্টাৰনেশ্যনেল বুলি কয়, ইয়াতে আপোনাৰ লিখা আছে। তো গতিকে ইয়াতে আপোনাৰ কিছুমান কথা মই আৰু আপোনালোকক জনাই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে যদি ভালকৈ চাই বেক ছাইডত ইয়াতে গোটেইখিনি তাৰ ভেৰাইটিৰ বিষয়ে লিখা আছে। আপোনাৰ ভেৰাইটিটো আপোনাৰ কোনটো হয়, বেনিউই নেট ৱেট আপোনাৰ 10 গ্ৰাম আছে, ইয়াত আপোনাৰ লিখা আছে আপোনাৰ হাইব্ৰিড জাত সেইটো লিখা আছে, প্ৰাইচ লিখা আছে। আৰু ইয়াতে এটা কথা আপোনালোকে মন কৰিব, ইয়াতে ডেট অফ পেকিং বুলি কৈ লিখা থাকে, আপোনাৰ কোনটো ডেটত আপোনাৰ পেকিং হৈছে আৰু ডেট অফ টেষ্ট আপোনাৰ এই যিটো চিট হয় বা কুঠীয়া হয় সেইটো কিমান তাৰিখে আপোনাৰ টেষ্ট কৰা হৈছিল আৰু কিমান তাৰিখে ইয়াতে ভৰোৱা হৈছিল মানে পেকেজিং কৰা হৈছিল সেইকেইটা গোটেইখিনি লিখা থাকে। লগতে আপোনাৰ এক্সপায়াৰ যিটো ডেট হয় সেইটো আপোনালোকে চাই ল'ব। এইটো আপোনাৰ 2025 আপোনাৰ জুলাইলৈকে 27 তাৰিখলৈকে আপোনাৰ আছে। আৰু 2024 চনৰ আপোনাৰ 28/10 আপোনাৰ পেকিং আপোনাৰ টেষ্ট কৰা হৈছে, 26/11/2024 আপোনাৰ এইটো পেকিং কৰা হৈছে। বাকী ইয়াতে গোটেইখিনি আপোনাৰ তেওঁলোকে ইয়াত গোটেইখিনি লিখা আছে। সাধাৰণতে আমি যেতিয়া চিট কিনিবলৈ যাওঁ, কুঠীয়া কিনিবলৈ যাওঁ বা আপোনাৰ যেতিয়া তৰকাৰী পাচলিৰ গুটি আমি কিনিবলৈ যাওঁ তেতিয়া এইবোৰ কথা অকণমান মন কৰিব লাগে। এতিয়া মূল কথাটোলৈ আহোঁ যে আপুনি মানে ধৰি লওক গুটিটো কেনেধৰণৰ লগাব সেই বিষয়ে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। তো গতিকে বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে মোৰ এয়া আপোনাৰ হাতত এয়া হ'ল আপোনাৰ কোমোৰা গুটি আৰু এয়া হ'ল আপোনাৰ তিতাকেৰেলা গুটি। ৰঙালাওৰ গুটি মোৰ লগত বৰ্তমান সময়ত নাই যিহেতু মই গুটিখিনি লগাই দিলোঁ। কিন্তু আপোনাৰ মানে কি হ'ল, গতিকে মোৰ লগত যি আছে সেইটোৱে মই আপোনালোকক দেখাব বিচাৰিছোঁ। মই যিটো ৰঙালাও লগাইছোঁ সেয়া আপোনালোকক জনাই দিব বিচাৰিছোঁ। এয়া কোনো ধৰণৰ আপোনাৰ এডভাৰটাইজ নহয়, আপোনালোকক ইনফৰ্মেশ্যন এটা দিবলৈ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ মানে বা দেখুৱাই দিব বিচাৰিছোঁ। এয়া আপোনাৰ ৰঙালাওৰ আপোনাৰ অজুনা আপোনাৰ F1ৰ ভেৰাইটিটো আপোনাৰ লগাইছোঁ। ইয়াতে আপোনাৰ গোটেইখিনি আৰু বেক ছাইডতো আপোনাৰ লিখা আছে। তো ইতিমধ্যে মই ৰঙালাওটো লগালোৱেই। আপোনালোকক মই যিটো বিষয় হয় আজি মানে আপোনাৰ ভিডিঅ'ৰ যিটো বিষয় হয় সেইটো হ'ল আপোনাৰ আমি গুটি বা আপোনাৰ চিট আমি কেনেধৰণৰ
ৰোপণ কৰিব লাগে। এয়া আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে যদি ভালকৈ এই চিটটো যদি চায় বা এই গুটিকেইটা চায়, আপোনালোকে দেখিব যে আপোনাৰ এটা চুকত আপোনাৰ জোঙা জোঙা হৈ আছে। আপোনালোকে যদি ভালকৈ চাবলৈ যায় যে আপোনাৰ এই যিটো আপোনাৰ মই দেখুৱাই দিছোঁ, ৰখিব। এইটো হ'ল আপোনাৰ কোমোৰা গুটি। এই কোমোৰাটো গুটিটোৰ আপুনি চাব, এইটো ছাইড গৈ ইফালে আপোনাৰ জোঙা এটা হৈ আছে, নহয় জানো? এই জোঙাটো আপোনাৰ আমি কি কৰিব লাগে, যেতিয়া ৰোপণ কৰিব লাগে সেইটো আপোনাৰ তল ছাইডত আপোনাৰ ধৰি লওক এনেকুৱাকৈ, মানে এইটো জোঙা নহয় জানো, এই জোঙাটো আপোনাৰ এনেকুৱাকৈ ৰোপণ কৰিব লাগে। ঠিক এনেধৰণৰ আমি ৰোপণ কৰিব লাগে। এনেধৰণৰ আমি যেতিয়া ৰোপণ কৰোঁ তেতিয়া মানে কি হয়, ইয়াৰ পৰা যেতিয়া অংকুৰিত হয়, এই অংকুৰিত হ'লে মানে এই বস্তুটো আপোনাৰ দুফাল হয়। দুফাল হয় মানে কেনেকুৱাকৈ হয়, ইয়াত আপোনালোকে দেখিবলৈ পাইছে। এইটো চাওক, আপোনাৰ এই যিটো চিট হয়, এই চিটটোৰ পৰা আপোনাৰ এই বস্তুটো ওলাই আহিছে। চাওক, এই আপোনাৰ জোঙাটো, এই জোঙাটো আপোনাৰ ইয়াৰ যিটো শিপা হয়, সেই অংকুৰিত হৈ পেলাই আপোনাৰ শিপাটো তলফালে গুচি যায়, জোঙাটোৰ পৰা ওলাই গুচি যায়। মানে শিপাটো মানে যিটো মই কোৱা মতলব এইটো হয় যে আপোনাৰ যিটো চিট হয়, সেই চিটটোৰ এই জোঙা ছাইডটোৰ ফালৰ পৰা আপোনাৰ শিপাটো ওলাই গৈ আৰু আপোনাৰ এইফালৰ পৰা আপোনাৰ অংকুৰিত হয় যিটো পাতৰ অংশ বা আগ অংশটো আপোনাৰ এইফালেদি ওলায়, আৰু আপোনাৰ যিটো জোঙা হয়, এই জোঙা ছাইডটোৰ পৰা আপোনাৰ শিপাটো ওলায়। যদি আপুনি এনেকুৱা ওলোটাকৈ যদি লগাই দিয়ে, মানে ধৰি লওক আপুনি যদি জোঙাটো ওপৰ ফালে কৰি আৰু আপোনাৰ যিটো জোঙাটো যদি আপুনি ওপৰ ফালে কৰি দিয়ে, তেতিয়াহ'লে কি হ'ব, এই বস্তুটো মানে বাই চান্স আপোনাৰ মানে নগজাৰ চান্সটো বেছি থাকে। ভাগ্যক্ৰমত যদি গজে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু আপোনাৰ তেনেধৰণৰ হ'লে মানে প্ৰায় আপোনাৰ মানে নগজিবই পাৰে বা নুগুজেই মানে। কাৰণ কি হ'ল, ওলোটা হৈ যায়, শিপাটো আপোনাৰ ওপৰ ফালে আহিবলৈ ধৰিব আৰু আপোনাৰ যিটো ইয়াৰ আগ অংশটো, সেই আগ অংশটো আপোনাৰ কি হ'ব, তলফালে যাবলৈ ওলাব। তো গতিকে এনেস্থলীত আপোনাৰ মানে কি হয়, এইটো ৰং মেথড হয়। আপুনি যদি এই জোঙাটো যদি আপুনি ওপৰ ফালে কৰি পেলাই, আপুনি জোঙাটো যদি এনেধৰণৰ যদি কৰি পেলাই ৰুই দিয়ে, তেতিয়াহ'লে এইটো আপোনাৰ ৰং মেথড হয়, নুগুজিব পাৰে আপোনাৰ মানে। আৰু আপোনাৰ এই জোঙাটো আপোনাৰ তল ছাইড কৰিহে আপোনাৰ সাধাৰণতে ৰুব লাগে এনেকুৱাকৈ। তেতিয়া কি হয়, এইটো আপোনাৰ একচুৱেলি ৰাইট হয়। আৰু তেতিয়া কি হয়, আপোনালোকক মই এইটো এটা আপোনাৰ পুলি যিহেতু ওলাই আছে, মই সেইটোত আপোনালোকক দেখুৱাই দিছোঁ যে আপোনাৰ ইয়াৰ আপোনাৰ এইটো অংশটো, এইটো আপোনাৰ জোঙা ছাইডটো আপোনাৰ তলফালে দিছিলোঁ কাৰণে এই শিপাটো আপোনাৰ তলফালে গৈছে, আৰু আপোনাৰ ইফালেদি আপোনাৰ এই যিটো আগ হয়, আগ অংশটো ওলাই আহিছে। গতিকে বন্ধুসকল, আপোনালোকক যিটো জনালোঁ সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে বুলি মই অনুভৱ কৰিছোঁ। আৰু আপোনাৰ ঠিক তেনেকৈ তিতা কেৰেলাৰ ক্ষেত্ৰতো আপোনাৰ ভালকৈ আপুনি যদি চায়, তো এইটো আপোনাৰ যিটো হয় জোঙা ছাইড হয়, এইটো চাওক আপোনাৰ। কিন্তু তিতা কেৰেলাৰ গুটিটো আপোনাৰ ধৰিব নোৱাৰি। তিতা কেৰেলাৰ ক্ষেত্ৰত আপোনাৰ এইটো জোঙা অংশটো এইটো হয়, আৰু এইটো আপোনাৰ লগালে এনেকুৱা ছাইডকৈ লগাব লাগিব, যিটো অলপমান জোঙা অকণমান থাকেই তিতা কেৰেলাটো, ভালকৈ আপুনি যদি মন কৰে। তো গতিকে এনেধৰণৰ আমি বীজ ৰোপণ কৰিব লাগে, তেতিয়াহে আমাৰ সঠিকভাৱে ৰোপণ হ'ব, বা আপোনাৰ তেতিয়াহে আমাৰ যিকেইটা গুটি হয় বা চিট হয়, সেইটো আপোনাৰ গজিব। নহ'লে কি হয়, মৰি যোৱাৰ চান্সটো বেছি থাকে। তো গতিকে বন্ধুসকল, আপোনালোকে নিশ্চয় এই ভিডিঅ'টিৰ জৰিয়তে সঠিকভাৱে আপোনাৰ কেনেধৰণৰ বীজ আপোনাৰ ৰুব লাগে, তৰকাৰী গুটিকেইটা কেনেধৰণৰ সঠিক ৰূপত ৰুব লাগে, সেই বিষয়ে নিশ্চয় আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিলে বুলি মোৰ আশা থাকিল। আৰু আপোনাৰ এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে পাবলৈ কাৰণে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যন বেলটি অল অপশ্যন নিশ্চয় ছিলেকশ্যন কৰক। আপোনাৰ যদি কিবা মতামত থাকে প্লিজ কমেণ্ট কৰিব, মই ৰিপ্লাই দিবলৈ কাৰণে নিশ্চয় চেষ্টা কৰিম। আৰু বন্ধুসকল, আপোনাৰ বহুতো দীঘল হ'ল এই ভিডিঅ'টো, আপুনি সম্পূৰ্ণকৈ এতিয়ালৈকে চাই থকাৰ কাৰণে, শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বন্ধুসকল।